নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ খাসী মাংস বনাবলৈ লৈছো না একদিন পুৰা খাইছো ইয়াত খাসী মাংস এইয়া টেষ্টি খাসী মাংস বায়ে বনাব মই যোগালি তাই বেছি ধুনিয়া বনাই সেইকাৰণে তাইকে বনাবলৈ দিছো মই বেছি ধুনিয়া বনাম আৰু সদায়টো নিজে বনাই থাকো সেইকাৰণে তাইক কৈছো তই যেহেতুকে ইয়াতে আছো একদিন তই ধুনিয়াকে বনাই খোৱা আৰু খোৱায়ও আছে কেতিয়াবা আফগানী চিকেন আকৌ আপোনালোকে তাই ভিডিঅ' দেখা পাইছে চাগে খাসী মাংস আৰু এবাৰ বনালে আৰু আমি যেহেতুকে নেপালী সম্প্ৰদায়ৰ লোকসকলৰ মাজত আছো সেইকাৰণে তেওঁলোকে পূজাত খাসী কাটে আৰু আমাৰ প্ৰত্যেক দিনা ইয়াত খাসী কাটিয়ে আছে আজি মিলাই আমাৰ 4 নম্বৰ বাৰ ন আজি মিলাই আমাৰ 4 নম্বৰ বাৰ খাসী খাইয়ে আছো আৰু আমি খাসী খাই ইয়াত খাসী দিছে কেজিমান আৰু ওজন বাঢ়ি যাব কুকাৰতে বনাম ন কুকাৰতে বনা টেষ্টি হয় তাকে আপোনালোকক অকমান দেখুৱাও বুলি ভাবিলো ভিডিঅ'টো শেষলৈকে চাই থাকিব এইখিনি হৈছে আমাৰ টেষ্টি খাসী মাংস আৰু এয়া দেটাই ধুনিয়াকে যা যোগাৰ কৰি দিলে দেটা সদায় এনেকে আমাক কাটি বাছি দিয়ে আৰু আজিও একেদৰে কাটি বাছি দিছে এয়া অকমান সহজ হয় তেতিয়া আমাৰ বনাবলৈ আৰু যেহেতুকে এইকেইদিন পূজা বুলি আমি অকন ঘুৰা ফুৰা কৰি আছো ভাগৰো লাগি আছে সেইকাৰণে দেটাই এনেকে ধুনিয়াকে ৰেডি কৰি দিছে আৰু এইফালে এতিয়া বায়ে এয়া কুকাৰ পাতি দিছে ধুনিয়াকৈ তাই বনাব মই ভিডিঅ'ত আপোনালোকক দেখুৱাই থাকিম আৰু এয়া আমাৰ বাহিৰা পৰিৱেশ খুব বেছি আজি বৰষুণ দিছিলে এনেকে ছাতৰ পৰা পানী পৰিয়ে আছে গোটেইফালে পানী আৰু গোটেই বোকা ওলাই যাব নোৱাৰি এই ভাবিছো ধুনিয়াকৈ খানাই বনাই খাওঁ যেহেতুকে ক'তো যাব নোৱাৰি আৰু এইফালে এয়া মাহঁতৰ খুব ডাঙৰ বাৰী কলগছ মানে বিভিন্ন শাক পাচলি আছে আৰু ৰাবাব টেঙাটো চাবলগীয়া আৰু পুৰা লাগি আছে আপোনালোকক দেখুৱাম বাৰু ভিডিঅ'ত ৰাবাব টেঙা খুব ধুনীয়াকৈ লাগি আছে এয়াই আজি আমাৰ দিনটো আমি এনেকৈ ষ্টাৰ্ট কৰিছোঁ আপোনালোকক দেখুৱাই থাকিম চাই থাকিব তেল চাগে বেছি নিদিলেও হ'ব ন চৰ্বি আছে বিৰাট হৈ যাব গোটেই সেয়া একদম চৰ্বি বগা বগাখিনি দেখা পাইছেনে এয়া গোটেই একদম চৰ্বি হয় এইখিনি এয়া একদম চবকা চা এয়া দেখিছেনে চৰ্বি চাল এয়া লগত এয়া চৰ্বি এয়া এতিয়া আমি বনাই লওঁ এইখিনি এতিয়া পিঁয়াজ দিছে বায়ে ঘৰুৱা ষ্টাইলতে বনাই খাম আমি বেছি মছলা চছলা দিয়া নহয় আৰু আজি বায়ে অমিতা দি বনাব চৰ্বি বহুত আছে যে সেইকাৰণে অকণ অমিতা দি দিম খাচীত অমিতা দি বনালে ভাল লাগে আকৌ পেটৰ কাৰণেও ভাল আৰু বতৰ যিহেতুকে খুবেই বেছি বেয়া আমি আজি খুব জ্বলাকৈ খাম বুলি ভাবিছোঁ সেইকাৰণে জালুকো দিম ইয়াত জলকীয়াও দিম ঠিকছে খাম আৰু টেষ্টিকৈ বনাই এয়া এতিয়া বায়ে পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লে ভাজি লৈ এতিয়া এয়া মাংসখিনি দি দিছে অকণমান সময় এয়া ভাজি ইয়াতে মছলাবিলাক দি দিব তাই ভালকৈ ভাজিব লাগিব ইমান বেছি যে ধুনীয়া গোন্ধ এটা আহিছে মছলা নিদিওঁতে বিৰাট ধুনীয়া গোন্ধ এটা আহিছে খাচী মাংসৰ গোন্ধ নহয় আচলতে চেণ্ট এটা ধুনীয়া সুগন্ধি এটা আহি আছে আৰু এইফালে মোৰ এয়া দাইল হৈ আছে এতিয়া বায়ে এয়া মছলাবোৰ দিব হালধি ন হালধি গুড়া আন্দাজমতে আৰু এয়া ঘৰত পিছা জিৰা গুড়া এয়াও আন্দাজমতে বেছি খালে বেছিকৈ দিব কম খালে কমকৈ দিব আমি কোনো জোখ হিচাপত নলয় নিজৰ মতেই দিওঁ আৰু বিশেষ তেনেকুৱা একো জোখ নাই আৰু কেতিয়াবা কমকৈ কেতিয়াবা বেছিকৈ দিওঁ আৰু নিমখ দিলি নাই দিয়া দিম এতিয়া বায়ে আন্দাজমতে আকৌ নিমখ দিব মই নিমখ চামুচেদি দিব নোৱাৰোঁ দেই এনেকৈ হাতেৰে দিলেহে মানে জোখটো পায় ন ময়ো নোৱাৰোঁ চামুচেদি
চবৰে বেলেগ বেলেগ এতিয়া বিশেষ তেল ওলোৱা নাই কিন্তু আপোনালোকে যিমান ভাজিব সিমানে তেলটো বাহিৰলৈ ওলাই যাব আৰু খাচী মাংসৰ ক'বলৈ গ'লে আচলতে সেইটোৱে বিশেষত্ব বিৰাট ধুনীয়া হয় এয়া চাওকচোন লাহে লাহে কালাৰটো উঠি আহিছে আৰু এইফালে এয়া মোৰ আদা নহৰু জালুকৰ গুড়া খুন্দনাত ধুনীয়াকৈ খুন্দি ৰেডি কৰি লৈছোঁ এইফালে দালিখনো হৈ গ'ল মোৰ ধুনীয়াকৈ এতিয়া কি দিবি আদা নহৰু ন আৰু কিবা দিবি নেকি আৰু মছলা একো নিদিওঁ বাৰে বৰ বিশেষ তেনেকুৱা মছলা নিদিয়ে প্ৰায় জিৰা গুড়ি আদা নহৰু এয়াই দি বনায় ইমান বেছি ভাল হয় খাবলৈ সেইকাৰণে তাইকে বনাব দিওঁ আমি কুকাৰত বনালে আচলতে সোনকালে হয় আৰু খুব ধুনীয়া হয় সেইকাৰণে আমি কেৰাহী বনোৱাতকৈ কুকাৰতে সদায় বনাওঁ সোনকালে হয় আৰু চাই থকাৰো প্ৰয়োজন নাই ধুনীয়াকৈ ভাজি জোখমতে পানী দি এতিয়া মৰাই দিলে চেণ্ট ওলাইছে ন এতিয়া বহুত ধুনীয়া গোন্ধ এটা আহিছে একদম কি যে ধুনীয়া সুগন্ধ দেখিছেনে এয়া এতিয়া ভাজিম অলপ সময় ভাজি বেছিকৈ ভাজি থাকিলে মানে এতিয়া কালাৰটো আহিছে আৰু বেছিকৈ ভাজি থাকিলে তেলটো গলি গলি গৈ থাকিব মাংসখিনি আৰু কমিও যাবগৈ আৰু অকণমান ভাজি লওঁ ন এতিয়া কি দিবি বিলাহী নিদিওঁ এতিয়া অকণমান আৰু ভাজি লওঁ এয়া আমি এতিয়া তামোল খাই লওঁ দেই সেই বায়ে খায়ে আছে ময়ো খাই লওঁ এখন এতিয়া বায়ে এয়া খাচীত বিলাহীখিনি দিব আপোনালোকে দিয়েনে বাৰু বিলাহী আমি কিন্তু দিওঁ দেই বিলাহী এয়া চাওক বিলাহী দিলে গ্ৰেভিটো ভাল হয় আৰু কালাৰটোও ধুনীয়া উঠে এতিয়া এইখিনি ভালকৈ গলি যোৱালৈকে মই এতিয়া ভাজি থাকিম এইখিনি এতিয়া অমিতা দিবি ন ডাঙৰ ডাঙৰকৈ থওঁ এই আমাৰ বাৰীৰ অমিতা ডাঙৰ ডাঙৰকৈ দে নহ'লে গলি যাব তামোলটো বৰ টেষ্টি ন তামোল খাই খাই আমি মাংস বনাই আছোঁ আৰু তেতিয়া আৰু বনাই বেছি ভাল লাগে আমি আলুটো কেতিয়াবা ভাজি লওঁ কেতিয়াবা ভাজি নিদিয়াকৈও দিওঁ আজি ভাজি লোৱা নাই সাধাৰণভাৱে বনাইছোঁ এনেকৈ হ'ব ন ডাঙৰ হৈছে নেকি হ'ব নালাগে নহয় হুইচেলটো মৰালে সিজি যাব নহয় আৰু এইফালে এয়া চাওক কি ধুনীয়া হৈ আছে একদম তেলখিনি নিগৰি ওলাই গৈছিলে এইখিনি চাওক আমাৰ খাচীখিনি প্ৰায় হৈছে আৰু এতিয়া বায়ে ইয়াত অমিতা আৰু আলুখিনি এড কৰি দিব এয়া আৰু অকণ সময় ভাজিবি ন ভাজিব লাগিব অকণমান সময় আৰু এয়া বাৰ ল'ৰা গা ধুই আহি গোসাঁই সেৱা কৰিছে ভালকৈ কৰিছা নাই আহা এয়া অমিতা আৰু আলু প্ৰায় ভাজি হৈছেগৈ এতিয়া পানী দিবি ন পানী দিম এতিয়া পানী দি প্ৰায় আধা ঘণ্টা আমি ৰাখি দিওঁ আধা ঘণ্টা চিটি মাৰিবলৈ থৈ দিওঁ ন আধা ঘণ্টা নহয় আৰু কিমান দিওঁ 15 মিনিট কম মানে হেৰিটো চিমত দি পেলাই চিমত নহয় মিডিয়ামত দি পেলাই 15 মিনিট প্ৰায় 15 মিনিট গেছত থৈ দিলে আৰু আপোনাৰ হৈ যাব আৰু হৈ যাব ন এতিয়া ঢাকনা লগাই দিম আৰু ঢাকনা লগাই ভালকৈ 15 মিনিট সময় ৰাখি বাদ বাকী যি কাম আছে মানে মোৰ এতিয়া কাম আছে ল'ৰাক গা ধুৱাবলৈ মই ল'ৰাক গা ধুৱাই লওঁ সি যিহেতুকে নিজে গা ধুব নোৱাৰে সকলোৱে জানেই সি বেডত আছে সৰু ফ্ৰেকচাৰ হৈ থকাৰ বাবে সেইকাৰণে মই এতিয়া ইমানেই দেখুৱালোঁ আৰু হৈ যোৱাৰ পাছত কেনেকুৱা হয় আপোনালোকক সেইখিনিও দেখুৱাম বাৰু ভিডিঅ'টো চাই থাকিব মই গা পা ধুৱাই এয়া ল'ৰাক ৰেডি কৰি দিলোঁ এতিয়া বায়ে অকণমান তাক মালিচ কৰি দিব তাৰ খুব গাবিলাক মানে বিষ হৈছে আচলতে এমাহ ডেৰ মাহে ওপৰেই হ'ল সি বিচনাতে আছে যে সেইকাৰণে গাৰ বিষত সি থাকিব পৰা নাই জেঠাইকে সেইকাৰণে এনেকৈ মালিচ কৰি দিছে ৰ'বা কৰিব দিয়া মাক জেঠাইক ধুনীয়াকৈ বহি বহি
তুমি একদম ধুনীয়াকৈ থাকা কিমান ভাল লাগিব অলিভ অইল দি জেঠাইকে ধুনীয়াকৈ মালিচ কৰি দিছে বহি বহি তাৰ কঁকালৰ একদম পুৰা পেইন আৰু ইফালে কুকাৰে পুৰা চিটি মাৰি আছে খাচীখন হৈ আছে আৰু আমাৰ ছাগলী মাংস ৰেডি হৈ আছে কিমান দেৰি হ'ল সময়টো চাইছিলি ভাল লাগিছে নাই বেটা পিছত আৰাম পাবা অঁ কুটকুটনি এয়া আমাৰ মাংস হৈ গ'ল এইখিনি চাওক এইখিনি প্ৰণৱক দি দে অল এই তাত লাইট এটা দি দিয়া সেইটো লৈ আহা ৰিকক কোমল কোমল চাই নাখায় অমিতা নাখায় হেৰি দি দে আলু দি দে ৰিকৰ ভাত এয়া এইখিনি নাখায় কোমল কোমল চাই 3 পিচমান দি দে আমি এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিল চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ বাই বাই